নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহু দিনেই হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ অলপ ব্যস্তত আছিলোঁ, গতিকে ভিডিঅ' দিব পৰা নাই। আৰু কেইদিনমানৰ পিছত ৰেগুলাৰ ভিডিঅ' আপোনালোকে দেখা পাব এই চেনেলটোত। আৰু আজি ভাবিলোঁ আপোনালোকক মোৰ এইবাৰ ফাৰ্মতনো কিমান পোৱালি ৰাখিলোঁ বা কিমাননো দিন হ'ল বা পুহি আছোঁনে নাই আপোনালোকক আজি জনাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ বেকফালে আপোনালোকে দেখা পাইছে ব্ৰইলাৰ আছে, আৰু কিমান দিন হৈছে কি হৈছে সকলোখিনি ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতেতো মই ফাৰ্মখন এবাৰ দেখাই ল'ব বিচাৰিছোঁ। আৰু এতিয়া এইবাৰ আপোনালোকে মই যেতিয়া শ্বুট কৰি আছোঁ, আজি হৈছে আপোনাৰ 17 তাৰিখ। বহুতেই গৰম বেছি, 37+ মাৰিছে গৰম। আৰু এইটো গৰমত আপোনালোকে যদি ৰিস্ক ল'ব পাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ ব্ৰইলাৰৰ পৰা বহুখিনি আৰ্নিং হ'ব, অৰ্থাৎ প্ৰফিট হ'ব। আৰু একচুৱেলি এতিয়া মই কেইবাখনো ফেন লগাই থৈ দিছোঁ, কাৰণ গৰম বহুত। এইফালে এখন লগাইছোঁ আৰু এইফালে এখন, আৰু সৌফালে এখন লগাইছোঁ, আৰু এইফালে ষ্টেণ্ড ফেন এখন, সেইফালে টেবুল ফেন এখন। ঠিক আছে, 4-5খনমান ফেন লগায়ো কভাৰ কৰিব পৰা নাই। এতিয়াও আপোনালোকে চাওক, এই ফেফাই আছে সিহঁতে, দেখিছেনে এতিয়াও কেনেকৈ আছে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, তথাপিও লৈছোঁ, কাৰণ ৰিস্কটো য'ত আছে তাত আপোনালোকে প্ৰফিটটো বেছি আছে। আপোনালোকে সদায় মনত ৰাখিব, যোনটো বস্তুত ৰিস্ক বেছি সেই বস্তুত কিন্তু ইনকমো বেছি হয়। গতিকে ৰিস্ক ল'ব লাগিব। কি হয় নাজানো, ৰিস্ক লৈ কেনে কাম কৰক। একচুৱেলি এটা কথা যে ফলটো দেখিহে মানুহৰ কাম কৰা যায়, আৰু ফলটো দেখিয়ে কাম কৰোঁ, কিন্তু পিছত কি হয় নাজানো বাৰু। ঠিক আছে, এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰনো আজি কেইদিন হ'ল, অৰ্থাৎ আজি কিমান দিনৰ ব্ৰইলাৰ হ'ল। ঠিক আছে, ব্ৰইলাৰ কিমান দিন হ'ল লোৱা সেইটো কৈ আছোঁ। আজি হৈছে 17 দিন। ঠিক আছে, 17 দিন হ'ল। আৰু 17 দিনত আপোনালোকৰ চাইজ হৈছে এনেকুৱা, আপোনালোকে চাব পাৰে চাইজ এনেকুৱা হৈছে বাৰ্ডছৰ। আৰু এইবাৰ গৰম যিহেতু, যোৱাবাৰ আপোনালোকে গম পাইছে যে হিট ষ্ট্ৰক বহুতেই হৈছিলে, মোৰ একদিনাখন চব বৰবাদ হৈ গৈছিলে। গতিকে এইবাৰ অলপ কমাই ৰাখিছোঁ, কাৰণ গৰমটো বহুতেই বেছি হ'ব, গতিকে অলপ কমাই ৰাখিছোঁ। আৰু গৰমত কিন্তু মৰ্টেলিটি ডেইলি 2-3টা এনেকৈ হৈ আছে, আপোনালোকে চাব পাৰে। এইফালে 2টা, সেইফালে এটা আছে। এনেধৰণে মৰ্টেলিটি ডেইলি 2-3টাকৈ এনেকৈ মৰ্টেলিটি হৈ আছে। আৰু একচুৱেলি এই টেবুল ফেনখন কি হয়, এনেকৈ লগাই দিলে ইহঁতে কি কৰে, ৱাৰবিলাক খুলুকাই দিয়ে। ঠিক আছে, এনেকেই ৰাখিছোঁ আৰু উপায় নাই। আৰু সেইফালেও এখন ষ্টেণ্ড ফেন, এই চিলিং ফেন দি থৈ দিছোঁ। আৰু এইবাৰ 13, অৰ্থাৎ 1292টা, অৰ্থাৎ 1300ৰ ওচৰত পোৱালি লৈছোঁ। আৰু ভাবিছোঁ আৰু এবাৰ মানে কি ৰিজাল্টটো কি হয় এইটো নাজানো, কিন্তু তথাপি অলপ কমাই লৈছোঁ, যাতে গৰমৰ পৰা অলপ হ'লে সিহঁতে সকাহ পায়। আৰু এটা কথা, ইহঁতে কি কৰে, এই নিপুলত যে এনেকৈ খাই আছে, নিপুলত খাবলৈ কি হয়, ইহঁতৰ অলপ অসুবিধা পায় এই গৰমত, মানে যদি আপুনি পানীটো চেঞ্জ কৰি নাথাকে। ঠিক আছে, যাৰ পাইপলাইন আছে সকলোকে কৈছোঁ, যদি আপোনালোকে পাইপলাইনৰ পানীটো, অৰ্থাৎ আজি ধৰি লওক ৰাতিপুৱা মই পানীটো লগালোঁ, আৰু যদি 3-4 ঘণ্টাৰ পিছত যদি আপুনি সেই পানীটো চেঞ্জ কৰি নিদিয়ে, তেনেহ'লে কিন্তু পানী আপোনালোকে খুৱাব নোৱাৰিব ব্ৰইলাৰক। ঠিক আছে, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা। মই যিহেতু প্ৰেক্টিকেলি পাইছোঁ, সেইটো কাৰণে আপোনালোকক কৈছোঁ। আৰু মই এই অলপ আগতে আকৌ পানীটো চেঞ্জ কৰি দিছোঁ। পানী আছিলেই, সেই পানী চেঞ্জ কৰি কেনে আকৌ পানী দিছোঁ। তেতিয়াহে কি হৈছে, সিহঁতে পানী খায়, মানে পানীটো গৰম হৈ যায়, যিটো পাইপত থাকি যায় ন। আৰু যেতিয়া মানে আপোনাৰ যিটো টেংকিত থাকিব, টেংকিৰ পানীটো গৰম হয়, আৰু প্লাছ এই পাইপৰ পানীটো যদি বহুত সময় থাকি যাব, তেতিয়া গৰম হৈ যায়। গতিকে আপোনালোকে কি কৰিব, এইটো ৱাছ কৰি দিব, পানীটো পেলাই দিব, আকৌ নতুন পানী দি দিব। ঠিক আছে, তাৰপিছত মই আপোনালোকক আজি এতিয়া দেখাব বিচাৰিছোঁ যে বহীখন এবাৰ দেখাই দিওঁ, যে কিমাননো ৱেট আহিছে। আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে 17 দিন হ'ল, কিমাননো ৱেট আহিছে, কিনো হৈছে, গোটেইখিনি আপোনালোকক এবাৰ দেখাই দিওঁ, যিহেতু বহীখন আছে। ঠিক আছে, এইখনে হৈছে আপোনাৰ প্ৰিমিয়াম চিক ফিডৰ বহী। আৰু এইফালে আপোনালোকে যদি চায়, তেনেহ'লে আজি হৈছে 17 দিন নহয়, 19 দিন হয়, 19 দিন। ঠিক আছে, মোৰ ভুল হৈছে, 19 দিন হৈছে। আৰু কালি আহিছিলে ছুপাৰভাইজাৰ, কালি আপোনাৰ ৱেটটো আছিলে 610, অৰ্থাৎ 670 থাকিব লাগে, কিন্তু অলপ বেছি আছে, কিন্তু অলপ কমাই লিখে সিহঁতে। 600 আপোনাৰ কালি 40মান আছিলে। ঠিক আছে, মই ৱেট কৰোঁতে 640মান আছিলে। এতিয়া হয়তো আজি 700 গ্ৰামমান থাকিব লাগে। 730 আছে ন, 30-40 এনেকুৱা কমি আছে। ঠিক আছে, অলপমান কমি আছে, একো নাই। কিন্তু আপোনাৰ এইবাৰ যিহেতু গৰম হয় ন, গৰমত আপোনাৰ বহীৰ সৈতে ৰিজাল্টটো অলপ কম বেছি হৈ থাকিব, কাৰণ বহুত বেছি নাবাঢ়ে। কাৰণ যোৱাবাৰ মোৰ বেছি আছিলে, কিন্তু যোৱাবাৰ ঠাণ্ডা অলপ হেৰিটো আছিলে ন, ৱেডাৰটো আছিলে, গতিকে এইবাৰটো গৰম, সেইটো কাৰণে বহীৰ সৈতে বহীতকৈ বঢ়াবলৈ কোনো কাৰণত নোৱাৰে। বহীতকৈ অলপ কমি থাকিব, নহ'লে বহীৰ সৈতে একেই থাকিব, এনেকুৱাই হৈ থাকে। যিয়ে নহওক, কি হয় ঠিক নাই, পিছলৈ চাওঁ কেনেকুৱা কি হয়, আপোনালোকে দেখালোঁ। আৰু মৰ্টেলিটিটো এবাৰ দেখাই ল'ব বিচাৰিছোঁ, হয়তো আপোনালোকে ভাবিব পাৰে মৰ্টেলিটি হৈছে আপোনাৰ, চাওক এইটো। ঠিক আছে, 47টা মৰ্টেলিটি হৈছে।
কাৰণ যেহেতু গৰম বেছি আৰু মোৰ কিন্তু কিডনিও লাগিছিলে আৰু কিডনিৰ প্ৰব্লেমত কেনেধৰণে ভাল কৰিলোঁ কিডনিৰ প্ৰব্লেমটো সলভ হ'ল বাৰু কিডনিৰ সেই প্ৰব্লেমটো কি খুৱাওঁতে ভাল হ'ল যদি আপোনালোকৰ ভিডিঅ' লাগে নেক্সট এটা ভিডিঅ' বনাই দিম যে কি খোৱালে কিডনিৰ মানে ব্ৰইলাৰ কিডনিৰ প্ৰব্লেমটো ভাল হয় অতি সোনকালে মানে আপোনালোকে ইনষ্টেণ্ট পাব আপোনালোকে খোৱাৰ দিনা পিছদিনাখনৰ পৰা আপোনালোকে ইনষ্টেণ্ট আপোনালোকে ৰিজাল্টটো পাব পাৰি আৰু আজি আপোনালোকে এইখিনিয়ে দেখালোঁ কিমান পোৱালি ৰাখিলোঁ কেনেকুৱা গ্ৰ'থ আহিছে বা কিমান ৱেট আহিছে এইখিনি সকলোখিনি দেখালোঁ যদি এই ভিডিঅ'টো চাই ভাল পাইছে আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিটো মই আপোনালোকক ক'লোঁ পাইপলাইনৰ কথাটো যদি আপোনালোকে নাজানে বা আপোনালোকৰ বহুতেই জানে বহুতে নাজানে আৰু যোনবিলাকে নাজানে সেইবিলাকক যাতে কৈ দিয়ে আপোনালোকে যে পাইপলাইনৰ পানীটো আপোনালোকে সলাই থাকিব তেতিয়াহে আপোনালোকৰ কি হ'ব পোৱালিয়ে পানীটো খাব ঠিক আছে আৰু আজি এইখিনিকে দেখালোঁ আৰু নেক্সট ভিডিঅ' যদি আপোনালোকক লাগে যে কিডনিৰ প্ৰব্লেম কি খোৱালে ভাল হয় আপোনালোকে এটা ভিডিঅ' বনাই দিম তাৰপাছত আৰু বহুতে এটা কমেণ্ট কৰি আছে যে এখন ফাৰ্ম খুলিলে কিমান পইচা লাগে দাদা কিমান পইচা লাগে সেই বস্তুটো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ কিন্তু আৰু এটা ভিডিঅ' বনাম যে তাতে আপোনালোকক ধুনীয়াকৈ মেনশ্যন কৰি দিম যে মোৰ এই ফাৰ্মখন বনাওঁতে কিমানমান খৰচ হ'ল আৰু যদি এনেকুৱা এখন চাইজৰ ফাৰ্ম বনাই আপোনালোকৰ কিমানমান খৰচ হ'ব সেইখিনি দেখাম চাব ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব